ডক্টৰ দিলীপ দেৱশৰ্মা ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ বহুমূলীয়া বক্তব্যৰ কাৰণে। ইতিমধ্যে আমাৰ নগচাৰী কলেজত কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা পাৰম্পৰিক সাজ পোছাকৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল। তাৰ ফলাফলটো ইতিমধ্যে আমাৰ নামত আহি পাইছে, কিন্তু ইয়াৰ ফলাফলসমূহ আমি পিছত ঘোষণা কৰিম। ইয়াৰ পিছৰ কাৰ্যসূচী যাতে মুখ্য অতিথিৰ ভাষণ আগবঢ়াবলৈ মই আইন প্ৰাধিকৰণ মুখ্য সচিব শ্ৰীযুত দেৱজ্যোতি ভূঞা ছাৰক নিজৰ বহুমূল্য বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত বৰা ডাঙৰীয়া, মঞ্চত উপবিষ্ট সন্মানীয় তিতাবৰ মহকুমা নিৰ্বাহী ডাঙৰীয়ানী, চক্ৰ বিষয়া ডাঙৰীয়ানী, আমাৰ এই কলেজৰ জিবি প্ৰেছিডেণ্ট ডাঙৰীয়ানী, আমাৰ যোৰহাট জিলা স্বাস্থ্য বিভাগৰ মুখীয়া সঞ্চালক মহোদয়, আমাৰ তিতাবৰ SDMO ডাঙৰীয়ানী, আমাৰ এই নকছাৰী কলেজৰ অধ্যক্ষ তথা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ মহোদয়, আৰু এই আজিৰ অনুষ্ঠানৰ উদ্যোক্তা আমাৰ ডিষ্ট্ৰিক্ট TV অফিচাৰ আমাৰ ডক্টৰ ভক্তিমা ভট্টাচাৰ্যকে প্ৰমুখ কৰি আমাৰ এই অনুষ্ঠানৰ লগত জড়িত সকলো বিষয়ববীয়া তথা এই আজি সভাত উপস্থিত থকা আমাৰ সকলো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। এই যুৱ দিৱসৰ লগত সংগতি ৰাখি আমাৰ এটা কেম্পেইন আৰম্ভ কৰা হৈছে এইডছৰ বিৰুদ্ধে এটা অভিযান। কাৰণ সকলো জ্ঞাত যে যি ধৰণে এইডছ ৰোগ সংক্ৰমণ হ'বলৈ ধৰিছে সঁচাকৈ এটা চিন্তাৰ বিষয় হৈছে। সেইকাৰণে আজি এই দিনটোতে এটা কাৰ্যসূচী আৰম্ভ কৰা হৈছে আজি শুভ দিনত, আৰু সঁচাকৈ ভাল লাগিছে সকলো আপোনালোক উঠি অহা যুৱ প্ৰজন্মৰ মাজত আমাৰ যি মনৰ কথা যিখিনি এই বিষয়ে আলোচনা কৰিবলৈ আমি সুবিধা পাইছোঁ। কাৰণ আমি উপৰোক্ত বক্তাসকলৰ পৰা গম পাইছোঁ যিখিনি আমাৰ ওপৰত এই বিষয়ৰ ওপৰত তেওঁলোকে অৱগত কৰিলে যে এই এইডছ নিৰ্মূল কৰাৰ প্ৰধান মূল আমাৰ সজাগতা আৰু সচেতনতা, এয়াই হৈছে আমাৰ মানে মূল লক্ষ্য হ'ব লাগিব নিৰ্মূল কৰিবলৈ হ'লে। আৰু আচলতে এই যি ৰোগ এয়া আমি নিৰ্মূল বা কৰিবলৈ গোটেইখিনি আমাৰ চাবিকাঠি আমাৰ হাততে আছে, মাথো প্ৰয়োজন আমি সজাগ আৰু সচেতন হোৱা। আজি বিভিন্ন সময়ত দেখা পোৱা যায় যে সচেতনতা বা সজাগতাৰ অভাৱত আমাৰ মাজত কিদৰে এই ৰোগ মনে মনে সংক্ৰমিত হৈ বাঢ়ি গৈছে আমি গম পোৱা নাই। এটা ভয়াৱহ ৰূপত এইটো লাহে লাহে আগবাঢ়ি গৈছে। সেইকাৰণে এইটোৱে এটা ডাঙৰ আমাৰ প্ৰত্যাহ্বান হৈ পৰিছে। এইটোৱে উপযুক্ত সময়, আমি সকলোৱে আগবাঢ়ি আহিব লাগিব। আমি আৰু সঁচাকৈয়ে আমি ধন্যবাদ জনাব লাগিব আমাৰ যিসকলে এই অভিযানত যুঁজাৰু সৈনিক ৰূপে কাম কৰি আছে। বিভিন্ন সময়ত বিভিন্ন NGOৰ লোক আছে, তেওঁলোকে সকলো সময়তে বহু সমাজৰ প্ৰত্যাহ্বান নেওচি তেওঁলোকে যি এইডছ নিৰ্মূল বা এইডছ সজাগতাৰ কাৰ্যসূচীত নিৰন্তৰভাৱে তেওঁলোকে তেওঁলোকৰ সেৱা আগবঢ়াই আছে। কাৰণ তেওঁলোকৰ এটা কথা ক'বই লাগিব, কাৰণ আমি সচৰাচৰ দেখা পোৱা যায় যে এইডছৰ যি সংক্ৰমণ হয় অসুৰক্ষিত যৌন সংক্ৰমণ, আমাৰ যি ড্ৰাগ এবিউজ হয়, আমাৰ নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰে, এই দুটাই এতিয়া মূল কাৰণ হৈ পৰিছে। আৰু বিভিন্ন সময়ত দেখা পোৱা যায় যে কেতিয়াবা যি নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰে, এই যি তেওঁলোকে বেজী ব্যৱহাৰ কৰে, কাৰণ একেটা বেজী বিভিন্নজনে ব্যৱহাৰ কৰাৰ কাৰণে সংক্ৰমণটো খুব খৰকৈ বাঢ়িবলৈ ধৰিছে। আমি বিভিন্ন সময়ত দেখা পাইছোঁ যে যিসকল ক্ষমা কৰিব, আমি বিভিন্ন সময়ত দেখা পাইছোঁ যে এই যি নিচাযুক্ত দ্ৰব্যৰ কাৰণে যি যুৱ প্ৰজন্ম বিভিন্ন সময়ত অপৰাধৰ লগত জড়িত হৈ পৰিছে। আৰু
ক্ষেত্ৰত আমি আমাৰ কেন্দ্ৰীয় কাৰাগাৰতে হওক বা আমাৰ যি পৰ্যবেক্ষণ গৃহত যি শিশুসকল আহে বা মানে অলপ ডেকা বয়সৰ লোক আহে, এই মূল কাৰণ হৈছে আপোনাৰ নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰা। এতিয়া বহু সময়ত দেখা পোৱা যায় যে আমাৰ জিলা প্ৰশাসনে ফাৰ্মাচীবিলাকত যোনটো বেজী নিডল ব্যৱহাৰ কৰে, চিৰিঞ্জ দিবলৈ মানা কৰে। কাৰণ দিলে এনেকুৱা হয়, কাৰণ 2-3টা নিডল যেতিয়া বিচাৰি আহে বা কিয় সেই বেজীটো দৰকাৰ সেইটো সোধ-পোছ কৰা হয় বা এইটো এটা বাধা দিয়া হয়। মানে যদি তেওঁলোকে ইয়াৰ এটা এই ড্ৰাগছৰ কাৰণে ব্যৱহাৰ কৰে যাতে এইটো বাধা দিব পাৰি, সেইটো কাৰণে তেওঁলোকক সাধাৰণতে দিয়া নাযায়। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কি হয়, এটা বেজী 10জনে ব্যৱহাৰ কৰে। এনেকুৱা বহু ঘটনা হৈছে। মাজতে আমি এই এইডছৰ কনফাৰেন্স এখন হৈছিলে, তাত বিভিন্ন NGOৰ লোক আছিলে। মই এইটো কথা এইকাৰণে কৈছোঁ কাৰণ যিসকলে এই যুঁজত আছে তেওঁলোকে সমাজৰ বহুত প্ৰত্যাহ্বান সন্মুখীন হ'ব লগা হৈছে। কেতিয়াবা তেওঁলোক শাৰীৰিকভাৱেও অপদস্থ হৈছে। তেওঁলোকে কেতিয়াবা এনেকুৱা হয়, সেই গম পায় যে সেই অঞ্চলত এই ড্ৰাগছৰ ব্যৱহাৰ কৰে লোকসকলে কৰে, তেওঁলোকে এটা চিৰিঞ্জকে কেইবাজনো ব্যৱহাৰ কৰে। সেই এইডছ যোনে প্ৰতিৰোধ কৰিবলৈ যি তেনেকুৱা NGOৰ লগত জড়িত লোক আছে, তেওঁলোকে সেই ৰোগ কিদৰে সেই ৰখাব পাৰি সেই তাৰ বাবে তেওঁলোকে কেতিয়াবা চিৰিঞ্জো দিয়ে। এনেকুৱাও হৈছে যে সেই চিৰিঞ্জ হাতত লোৱাৰ কাৰণে তেওঁলোকে শাৰীৰিকভাৱে অপদস্থ হৈছে। তো কথাটো এনেকুৱা হয়, আমি চিৰিঞ্জটো বন্ধ কৰিব লাগিব, তাৰ লগতে আকৌ আমি এইডছৰ যি ভয়াৱহতা সেয়াও ৰক্ষা কৰিব লাগিব। তো দুইটা এটা বিপৰীতমুখী কথা হৈ পৰে। তেনেকুৱা বিভিন্ন প্ৰত্যাহ্বান নেওচি আমাৰ যিসকল এইডছ প্ৰতিৰোধৰ ক্ষেত্ৰত যিসকল আমাৰ সেনানী আছে, নিৰন্তৰে তেওঁলোকে কাম কৰি গৈ আছে। আৰু মই তেওঁলোকক ধন্যবাদ জনাব খুজিছোঁ যে তেওঁলোকে এই যি কাম কৰি থাকে, তেওঁলোকক ভগৱানে আৰু সাহস দিয়ক, শক্তি দিয়ক, যাতে তেওঁলোকে এই ৰোগ অনাগত দিনত নিৰ্মূল কৰিব পাৰে। আৰু লগতে আৰু দুটামান কথা কওঁ যে যিহেতু এই বহুত যি সংক্ৰমিত লোক আছে, এই সংক্ৰমিত লোকৰ প্ৰতি আমি সমাজখন কেনেকৈ সংবেদনশীল হ'ব লাগে সেইটোও এটা গুৰুত্বপূৰ্ণ কথা। কাৰণ এইডছ হোৱাৰ পিছত সেই লোকজন আমি কেতিয়াও অস্পৃশ্য বুলি ধৰি ল'ব নালাগে। কাৰণ তেওঁ এজন আমাৰ সমাজৰ ব্যক্তি, কিবা কাৰণত তেওঁ এই ৰোগৰ সংক্ৰমিত হ'ল। আমি কাৰণ এতিয়া এনেকুৱা এইডছৰ ট্ৰিটমেণ্ট আহিছে, কাৰণ বিজ্ঞান যিমান আগবাঢ়িছে, নতুন নতুন তেনেকুৱা আহিছে ট্ৰিটমেণ্ট, যে তেওঁ যদি সেই খাই থাকে, সেই ART বুলি কয়, সেই গ্ৰহণ কৰিলে তেওঁৰ এইটো তেওঁ এটা কোনো অসুবিধা নোহোৱাকৈ তেওঁ স্বাভাৱিক জীৱন যাপন পালন কৰিব লাগে। তো সেইকাৰণে আমি যদি গম পাওঁ যে আমুক লোকৰ এইডছ আছে, কেতিয়াও আমি অস্পৃশ্য বুলি ভাবিব তেওঁ ধৰি ল'ব নালাগে, ভাবিব নালাগে, তেওঁৰ প্ৰতি তেনেকুৱা ব্যৱহাৰ কৰিব নালাগে। কাৰণ তেওঁৰ পৰা আমাৰ ৰোগ কেতিয়াও সংক্ৰমণ নহয়। যিকেইটা কাৰণ আছে সেইকেইটা তেওঁ আমাৰ ওচৰত কথা পাতিলে, তেওঁৰ লগত হাঁহি ধেমালি কৰিলে বা তেওঁ আমি এনে খোৱা বাচনতো খালেও আমালৈ কেতিয়াও নাহে। সেইকাৰণে আমি তেওঁক অস্পৃশ্যভাৱে ব্যৱহাৰ কৰিব নালাগে, বৰঞ্চ আমি তেওঁক সমাজৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে তেওঁক আমি ধৰিব লাগে। এই বিভিন্ন সময়ত এই এইডছ ৰোগীসকলে এনেকুৱা বহু তেওঁলোকে সন্মুখীন হৈ আছে। সামাজিকভাৱেও তেওঁলোকে বহু সময়ত তেওঁলোক এলাগী হৈ পৰিছে। সেইকাৰণে এখন আইনো আছে, HIV প্ৰিভেনশ্যন যোনটো এক্ট আছে, প্ৰটেকশ্যন এক্ট, তাৰ আধাৰত যদি কোনোবা ব্যক্তিক কোনোবা কাৰ্যালয়ত বা যিকোনো অনুষ্ঠানতে তেওঁৰ বৈষম্যমূলক আচৰণ কৰা হয় বা তেওঁৰ এইডছ থকাৰ কাৰণে যদি তেওঁ পাব পৰা বঞ্চিত কৰা হয়, সেইকাৰণে তাত পানিছমেণ্টৰো শাস্তিৰো এখন আইন আছে। সেইকাৰণে আপোনালোকে যদি কোনোবা তেনেকুৱা এইডছ ব্যক্তি থাকে, আপোনালোকে তেনেকুৱা আচৰণ কেতিয়াও নকৰিব। আৰু লগতে আজি যিহেতু এটা বৰ শুভ দিন, আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস, আপোনালোকে আমাৰ আহি থকা প্ৰজন্ম, কাৰণ আপোনালোক যেনেকুৱা হ'ব আমাৰ আহি থকা ভৱিষ্যত প্ৰজন্মই তেনেকুৱা হ'ব। আপোনালোক শক্তিশালী হ'লে সমাজ শক্তিশালী হ'ব, দেশ শক্তিশালী হ'ব। সেইকাৰণে আপোনালোকৰ গুৰুত্বটো বহুত অধিক। এতিয়া বিভিন্ন সময়ত যিহেতু কলেজীয়া ছাত্ৰ ছাত্ৰী আছে, মই দুটামান কথা কওঁ। আমি আজিকালি কলেজত দেখা পাওঁ যে ৰেগিংটো এটা ক্ৰাইম বুলি কোৱা হয়, ৰেগিংটো অপৰাধ। এই ৰেগিঙৰ অপৰাধৰ কাৰণ আছে, কাৰণ আমি বিভিন্ন সময়ত দেখা পাওঁ যে বহু এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে, উচ্চ শিক্ষিত অনুষ্ঠান আছে, আমাৰ যেনেকৈ মেডিকেল কলেজ আছে, ইঞ্জিনিয়াৰিং কলেজ আছে, তাত
ৰেগিঙৰ সেই প্ৰকোপটো বহুত বেছি। আমি বিভিন্ন ঘটনা দেখিছোঁ। নতুন যিসকল আহে, পুৰণাসকলৰ তেনেকুৱা তেওঁলোকক এটা কেতিয়াবা মানসিক আতিশায্য কৰে। কথাটো এনেকুৱা, আমি যিমানেই শিক্ষিত হওঁ, আমাৰ লোকৰ প্ৰতি যিটো দায়বদ্ধতা, লোকৰ প্ৰতি আমি কেনেকৈ সংবেদনশীল হ'ব লাগে, সেই বস্তুটো কি হয়, আমি সেই যদি যুৱক বয়সত এই কলেজীয়া দিনত যদি থাকে, সেই বস্তুটোৱে থাকি যায়। কাৰণ আমি বহু ঘটনা দেখিছোঁ, কোনোবা ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, ডাঙৰ মানুহৰ ঘৰত এই নিজৰ তেওঁৰ পত্নীকে মানসিক আতিশায্য কৰে বা বিভিন্ন অত্যাচাৰ কৰে। এইবিলাক এই যুৱকসমূহ কলেজীয়া দিনৰ পৰাই আমাৰ মাজৰ পৰা আৰম্ভ হয়। কাৰণ আমি যদি এইবিলাক ৰেগিং কৰোঁ, আমাৰ নতুন যিসকল আমাৰ নৱপ্ৰাপ্তসকলক আহিলে ভাল ব্যৱহাৰ নকৰোঁ, মানসিক আতিশায্য চলাই যদি আমি এটা আখৰিক আনন্দ লাভ কৰোঁ, সেইটো থাকি যাব। সেইটো থাকি গৈ পিছত পৰৱৰ্তী সময়ত আমি নিজৰ ডাঙৰৰ প্ৰতি আমাৰ ব্যৱহাৰ তেনেকুৱা হ'ব, আমাৰ আমি পৰিয়ালত সোমালে আমাৰ পত্নীৰ প্ৰতি তেনেকুৱা ব্যৱহাৰ হ'ব, সেই ব্যৱহাৰবিলাক থাকি যায়। সেইকাৰণে আমি অকল শিক্ষিত হ'লেও নহ'ব, আমি দীক্ষিতও হ'ব লাগিব। সেই কথাখিনিও শিকিব লাগিব, আমাৰ কিদৰে আমাৰ ব্যৱহাৰখিনি হ'ব লাগে। সেইকাৰণে বহু সময়ত দেখা পোৱা গৈছে লাহে লাহে প্ৰজন্ম সলনি হৈ আহিছে। কাৰণ এতিয়া ডিজিটেল যুগ, বিভিন্ন সময়ত বিভিন্ন আমি হাতৰ মোবাইলৰ বটনত টিপিলেই আমি সকলো কথা গম পাওঁ। আমি সামাজিক জীৱন পাহৰি গৈছোঁ। আমি যোনটো কমিউনিটি লাইফ কয়, এই কমিউনিটি লাইফটো আগতে বহুত আছিলে। কেতিয়াবা এনেকুৱা, এতিয়া আমাৰ ঘৰত যিহেতু পপুলেশ্যন বাঢ়ি গৈছে, পপুলেশ্যনটো যেতিয়া কমোৱাৰ ক্ষেত্ৰতো, জনসংখ্যা এই কমোৱাৰ ক্ষেত্ৰতো আমাৰ ঘৰত ল'ৰা ছোৱালীও কমি গৈছে। যে কাৰোবাৰ ঘৰত আগতে যদি 4-5টা ল'ৰা ছোৱালী থাকে, এতিয়া 1-2জন থাকে। সেইকাৰণে আমাৰ সেই কমিউনিটি লাইফটো আমি ঘৰৰ পৰাই সকলো বস্তু আৰম্ভ হয়। আমি ঘৰতে অকলশৰীয়া, যদি পিতৃ মাতৃ যদি কিবা কাৰণত ওলাই যায়, অকলশৰীয়াকৈ থাকিব লগা হয়। সেই কমিউনিটি লাইফৰ অভাৱত আমাৰ যি আচৰণ হ'ব লাগে, বহুখিনি আমাৰ পৰিৱৰ্তন হৈছে। আৰু সেইকাৰণে আমাৰ অভিভাৱকৰো যথেষ্ট দায়িত্ব আছে, বা সকলোৰ, আপোনালোক যিহেতু উঠি অহা প্ৰজন্ম, আপোনালোকো বন্ধুবৰ্গৰ মাজত যদি তেনেকুৱা দেখা পায়, যাতে আচহুৱাকৈ থাকে, তেওঁলোক কথা পাতক। কাৰণ সকলোৱে আমাৰ কাৰণে দৰকাৰী, কোনোবা অদৰকাৰী বুলি আমি ভাবি ল'লে নহ'ব। মই ভাল হৈ থাকিলেই নহ'ব, মোৰ লগ বন্ধু ভাল হ'লেহে আমি এখন সুস্থ সবল সমাজ তৈয়াৰ কৰিব পাৰিম। সেইকাৰণে আমাৰো দায়িত্ব আছে। আমি কোনোবা যদি সেই উঠি অহা প্ৰজন্মৰ শিশুৰ পৰা কিবা জানিব বিচাৰিছে, আমি সময় দিব লাগিব। তেওঁ কি এটা সমস্যা লৈ আমাক আগবাঢ়ি আহিছে, আমি তেওঁলোকক শুনিব লাগিব, জানিব লাগিব, বুজাব লাগিব, ভুল হ'লে দেখুৱাব লাগিব, তেতিয়াহে তেওঁলোক শিকিব লাগিব। সেই সময়ৰ অভাৱৰ কাৰণে কিন্তু বহু ঘটনা হৈ আছে। এতিয়া আমিও অলপমান সংশোধন হ'বৰ হ'ল, ডাঙৰবিলাকো আপোনালোকৰ প্ৰতি আমি সংবেদনশীল হ'ব লাগিব। সকলো সমস্যাত আমি নিজৰ বুলি ভাবি সকলো আমি যাতে কিবা এটা আপোনালোকে আহিলে সমস্যা লৈ আহে, কিদৰে আমি এটা ভাল সমাধান দিব পাৰিম, আমি যদি গম নাপাওঁ, শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰলৈ নিব লাগিব, তেনেকুৱা লোকৰ ওচৰলৈ নিব লাগিব। সেইকাৰণে মই ভাবোঁ যে সমাজখন সবল কৰাৰ ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বহু বেছি। মই আকৌ এবাৰ সকলোকে অনুৰোধ জনাইছোঁ। লগতে আৰু এটা কথা কওঁ যে আপোনালোকে যিমানেই আপোনালোকে, আৰু সকলোতকৈ ভাল লাগিছে কি, আজি এটা বহুত দূৰত থকা এটা ভিতৰুৱা অঞ্চলত এনেকুৱা এখন কলেজ শিক্ষা প্ৰতিষ্ঠান আছে, খুব ভাল লাগিছে। আজি এনেকুৱা এটা পৰিৱেশ হৈছে, আমি ইউথ ফেষ্টিভেল যেতিয়া যাওঁ, তেনেকুৱা এটা পৰিৱেশ হ'লে মনত পৰিছে। ইমান ধুনীয়াকৈ ৰং বিৰং বিভিন্ন সাজ পোছাকেৰে সকলো আহিলে। সেইকাৰণে মই ইয়াৰ সকলো ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনাব খুজিছোঁ। আৰু অনাগত দিনত যাতে আপোনালোকে ইয়াতকৈও অধিক সুন্দৰ অনুষ্ঠান পাতিব পাৰে, ইয়াৰ লগতে মই উদ্যোক্তাসকলক ধন্যবাদ জনাব খুজিছোঁ যে তেওঁলোকে ইয়াত এনেকুৱা এটা অঞ্চলত আহি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে, আৰু যিসকল ইয়াত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগত আমাৰ ভাৱ বিনিময় কৰিবলৈ এখন প্লেটফৰ্ম দিলে। মই বিশেষ কথা নকওঁ, আৰু শেষত সকলোকে ধন্যবাদ জনাই, আমাৰ কলেজ কৰ্তৃপক্ষৰ লগতে উদ্যোক্তাসকলক ধন্যবাদ জনাই মোৰ এই চমুৱৰ্তী সামৰণি হৈছে। ধন্যবাদ। মুখ্য সচিব দেৱজ্যোতি ভূঞা ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতৰ বহুমূল্য মন্তব্যৰ বাবে। ইয়াৰ পিছত আছে আমাৰ ওথ টেকিং চেৰেমনি। আমাৰ অতিকৈ শ্ৰদ্ধাৰ ডক্টৰ ভক্তিময় ভট্টাচাৰ্য ছাৰে এই অনুষ্ঠানটো আগবঢ়াই নিব, কিন্তু তাৰ আগতে মই ঘোষণা এটা কৰিব বিচাৰিছোঁ। কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা অনুষ্ঠিত কৰা পাৰম্পৰিক সাজ পোছাকৰ যি
প্ৰতিযোগিতা হৈ গ'ল তাৰ নিৰ্বাচিত প্ৰাৰ্থীসকল মিছ ঋষিতা গগৈ আৰু মিছ প্ৰিয়ংকা সন্দিকৈ সাজু হৈ থাকিবলৈ কোৱা হৈছে আৰু লগতে গীত পৰিৱেশন কৰিব বিচৰা শ্ৰীমতী গায়ত্ৰী গগৈ সাজু হৈ থাকিবলৈ কোৱা হৈছে। মই ভক্তিময় ভট্টাচাৰ্য ছাৰক অথ টেকিং চেৰিমনীটো আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। মঞ্চত অভিষ্ট বিশিষ্ট ব্যক্তিসকল, আজি আচলতে আন্তঃৰাষ্ট্ৰীয় য়থ ডে অনুসৰি আমি ভৱিষ্যতে যাতে কেতিয়াও আমি নিচাযুক্ত সামগ্ৰী সেৱন নকৰোঁ, কাৰণ নিচাযুক্ত সামগ্ৰী এটা মাধ্যম, যিটো মাধ্যমৰ যোগেদি HIV নিচিনা ভয়ানক বেমাৰ আমাৰ হ'ব পাৰে। এই বেমাৰটো নহ'বৰ কাৰণে আমাৰ জিলাৰ আটাইতকৈ যিসকল ব্যক্তি আছে, প্ৰশাসনীয় ব্যক্তি আছে, সকলো তোমালোকৰ ফ্ৰণ্টত আছে। আৰু তোমালোকে ভাবি চোৱা 15 আগষ্টৰ আগত তেখেতসকলৰ বহুমূলীয়া সময় অকল তোমালোকৰ কাৰণে দিছে। আজিৰ দিনটোত আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমি এই নকছাৰী কলেজৰ সকলো ছাত্ৰ ছাত্ৰীয়ে কেতিয়াওতো নিচা গ্ৰহণ নকৰোৱেই। তাৰ উপৰিঞ্চি আমাৰ যিমানখিনি সমাজৰ ব্যক্তি আছে, আমাৰ বন্ধুবৰ্গ আছে, সকলোকে আমি নিচাৰ পৰা মুক্তি থাকিবৰ কাৰণে আমি সহায় কৰিম। এই আপাততে আমাৰ এই আজিৰ যি আমি এই সংকল্প ল'ম, সংকল্প লোৱাবলৈ মই আমাৰ ADC হেল্থ ছাৰক মই অনুৰোধ কৰিলোঁ। সকলোকে হাতটো ল'বলৈ বা হাতটো মেলি দিবলৈ অনুৰোধ কৰিলোঁ। সকলোৱে অনুভৱ কৰি থিয় হ'ব আৰু সোঁহাতখন এনেকৈ আগবঢ়াই দিব। আৰম্ভ কৰাৰ আগতে কৈ থওঁ, ইয়াতে ভগৱান বুলি এটা শব্দ আছে। আপোনালোকৰ নিজ নিজ ধৰ্ম অনুসৰি নিজে সেইটো নাম ল'ব পাৰে। কোনোবা যদি ইছলাম ধৰ্মীয় আছে, আল্লাহৰ নামত বা খ্ৰীষ্টান থাকিলে গডৰ নামত আপোনালোকে ল'ব পাৰে। মই আৰম্ভ কৰিবলৈ লৈছোঁ। আজি এই আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে আয়োজিত এই সজাগতা সভাত আমি সকলোৱে ভগৱানৰ নামত শপত খাই কওঁ যে আজিৰ পৰা মই কোনো নিচা, ড্ৰাগছ, ধঁপাতযুক্ত কোনো সামগ্ৰী গ্ৰহণ বা সেৱন নকৰোঁ আৰু আমাৰ ঘৰখন, সমাজখন আৰু ৰাজ্যখন নিচামুক্ত কৰিবৰ বাবে আমাৰ চেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকলৰ পৰা আশা কৰিছোঁ এইটো আনুষ্ঠানিকভাৱে খালি কৰা প্ৰতিজ্ঞাই নহয়, আপোনালোকে জীৱনতো যাতে এই প্ৰতিজ্ঞাটো পালন কৰে। ধন্যবাদ। উপলক্ষে যি সাজপাৰ প্ৰতিযোগিতা পাতিছিলোঁ, খুব ততাতয়াকৈ পাতিব লগা হ'ল। মই বুজি পাইছোঁ সকলোৱে হয়তো পাৰ্টিচিপেট কৰিব পাৰিলেহেঁতেন। পৰৱৰ্তী পৰ্যায়ত আমি আকৌ ডাঙৰকৈ পাতিম। তথাপিও ইমান সোনকালে পাতোঁতেও তেখেতসকলে যথেষ্ট চেষ্টা কৰিছে। ছাৰ, বাইদেউ আপুনি আগবাঢ়ি আহক। তুমি অকণমান একেইটা ওচৰতে আহা বাইদেউ, সকলোকে আগবাঢ়ি তেখেতক আশীৰ্বাদ দিবলৈ মই অনুৰোধ কৰিছোঁ।